এতিয়া আপুনি বাকী সকলোবিলাক আশীৰ্বাদৰ বিষয়ে ভাবে, এতিয়া সেই সকলোতকৈ ডাঙৰ আশীৰ্বাদটো দেখা আপুনি পায়নে? ঈশ্বৰে আপোনাৰ আঙুলি ধৰি আপোনাক পথ দেখুৱাবৰ কাৰণে প্ৰস্তুত আছে। দিনৰ 24 ঘণ্টা জীৱনৰ সকলো দিশতে ডাঙৰ আশীৰ্বাদ আপোনাক কি দিব পাৰে? আপুনি আপোনাৰ সকলো পইচা দিও এই আশীৰ্বাদবিলাকক পাব নোৱাৰে। ঈশ্বৰে আপোনালৈ ব্যক্তিগত ৰূপে আমোদজনক হৈ আছে। আপোনাৰ সন্তান স্কুলত পঢ়ে, কিমানে পঢ়ে? নাতি নাতিনীবিলাক যি নেকি পঢ়ে নহয় স্কুলত, নহয় জানো? ভাব স্কুলৰ প্ৰিন্সিপালজনে আপোনাৰ ল'ৰাবিলাকৰ টিউচন ল'বৰ কাৰণে প্ৰস্তুত হৈ গৈছে। কথা হ'ব না বেয়া কথা হ'ব? চাওক, ইয়াত ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাই আপোনাক টিউচন ল'বৰ কাৰণে প্ৰস্তুত আছে। আপুনি ক'ত আছে? ব্ৰহ্মাণ্ডক সৃষ্টি কৰা জন আপুনি। ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ সকলোবিলাকক আপুনি বিচাৰে। যোনে তেওঁ কেৱল বনাইছেহে, যিজনকে আপোনাক চলাবৰ কাৰণে প্ৰস্তুত আছে। আপোনাৰ যদি 10 তোলা সোণ দিয়া হয় তেনে আপুনি সুখী হৈ যায়। 10 কিলো সোণ যিজনে নেকি বনাইছে তেওঁ আপোনাক চলাবৰ কাৰণে প্ৰস্তুত হৈ গৈছে। প্ৰভু সেইজন আপোনালৈ ব্যক্তিগত ৰূপে আপোনাক ক'বৰ কাৰণে প্ৰস্তুত আছে। আপুনি ক'ত আছে? হালেলুয়া, ধন্যবাদ ঈশ্বৰ। আপুনি দয়ালু হয়, আপুনি কৃপালু হয়, আপুনি প্ৰেমময় হয়, বিশ্বাসযোগ্য হয়, সত্যনিষ্ঠা হয়, পোহৰৰ পিতৃ হয়, গৌৰৱময়, পবিত্ৰতা। প্ৰভু ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। আপুনি যুগে যুগে কে আছে, আপোনাৰ দয়া নতুন হয় আৰু সদায় একে আছে। আপোনাৰ বাক্য সত্য হয় প্ৰভু, আপুনি সত্য হয়। ধন্যবাদ প্ৰভু, সদায় আমাক বিজয়ত পৰিচালনা কৰাৰ বাবে। ধন্যবাদ আপোনাৰ আত্মাৰ বাবে, ধন্যবাদ আপোনাৰ লিখিত বাক্যৰ বাবে। ধন্যবাদ দিছো আপোনাৰ সেই যোগ্যতাৰ বাবে যিটো আপুনি আমাক দিছে, আমাৰ ভিতৰত কাৰ্য কৰি আছে। ধন্যবাদ দিছো, ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। এইটো সময় যিটো আপুনি আমাক দিছে, আমি আপোনাৰ বাক্যৰ পৰা শিকো আৰু আগবাঢ়ি যাওঁ। ধন্যবাদ এই বাক্যৰ কাৰণে। এই বাক্য তেওঁবিলাকৰ ভাল ভূমিত পৰি সগুণ শস্য উৎপন্ন কৰিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। হয় প্ৰভু, ধন্যবাদ, ধন্যবাদ দিছো, ধন্যবাদ দিছো, ধন্যবাদ দিছো। আৰু এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰভুৰ প্ৰশংসা হওক। বহিব পাৰে। হালেলুয়া। ওচৰত থকাজনক ভাল মিচিকি হাঁহি দি আদৰণি জনাব পাৰে। আপোনাক দেখা পাই সুখী হৈছো। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কওক, মই আত্মা হওঁ, আত্মা হওঁ, মই আত্মা হওঁ। মনত ৰাখিব যে আপোনাৰ জীৱ আপোনাৰ ভিতৰৰ পৰাই ওলাব। আপোনাৰ জীৱন আপোনাৰ আত্মাৰ পৰা ওলাব। যিটো আপুনি আপোনাৰ আত্মাৰ চকুৰ পৰা চাব, সেইটোৱে আপুনি দেখা পাব। যিটো আপুনি দেখিছে সেইটোৱে আপুনি পাব। মানে জানে যে কাগজত যি আছে যদি লিখে তাত দেখা পোৱা নাযায়। দেখিছে, দেখা নাই নেকি? কিমানে দেখিছে? যেনেকৈ কাগজৰ ওপৰত নেমুৰ সৈতে লিখে, যেনেকে জাচুচ বিলাক যি কাগজত তেওঁবিলাকে কি তলত মম জ্বলাই দিলে তাত দেখা পোৱা যায়। কিমানে দেখিছে এনেকুৱা? মানে এই যাদু জানে, নাজানে নেকি? এইটো বহুত সৰল যাদু হয়। সকলো সন্তানবিলাকে সেইবিলাকে এইটো জানে, নেমুৰ দ্বাৰা লিখাটো। সেইদৰে আত্মাৰ বস্তুবিলাক দেখা পোৱা নাযায়। তেওঁলোকে নেকি সেই আত্মা তাৰ তলত আহি নাযায়। প্ৰভুৰ প্ৰশংসা হওক। আত্মাৰ বস্তুবিলাক কেৱল আত্মাৰ দ্বাৰাহে দেখা পোৱা যাব। নেমুৰ দ্বাৰা লিখাটো সেই তেতিয়ালৈকে দেখা পোৱা নাযাব যেতিয়ালৈকে জ্বলি থকা এটা পোহৰ আহি নপৰে। সেইদৰে আত্মাৰ বস্তুবিলাক সেই তেতিয়ালৈকে আপুনি দেখা নাপাব যেতিয়ালৈকে সেই আত্মাৰ দ্বাৰাই নিজিলিকে। তেতিয়ালৈকে আপোনাৰ আত্মিক বুজনিৰ চকু মুকলি নহয়। এইটো আপোনাৰ হয়, এইটো আপুনি দেখা নাপাব। য'ত নেকি এইটো তাত আছে।
হ'ল আপুনি সেইটো দেখা পোৱা নাই তাৰ অৰ্থ এইটো নহয় যে এইটো তাত নাই। মাংসকৰ পৰা জন্ম হৈছে তো মাংসিক হয়, আৰু যে আত্মাৰ পৰা জন্ম হৈছে তো আত্মা হয়। তাৰপাছত বিস্ময় নহও তুমি নতুনকৈ জন্ম ল'ব লাগিব, মোৰ প্ৰশংসা হওক, নতুন জন্ম হোৱাটো আৱশ্যক হয়, নতুন জন্ম হোৱাটো আৱশ্যক হয়। যদি কোনোবা আছে আৰু নতুন জন্ম পোৱা নহয়, তেনেহ'লে নতুন জন্ম পোৱা হৈ যাওক। নতুন জন্ম হোৱাটো আৱশ্যক হয়, এইটো কোনো বিকল্প নহয়। ক'ব নোৱাৰে যে মই নতুন জন্ম নোহোৱাকৈ হ'ব পাৰোঁ। আপুনি নতুন জন্ম হ'বলৈ নিবিচাৰে, তেনেহ'লে আপুনি ঈশ্বৰক কেতিয়াও দেখা নাপাব। আপুনি ঈশ্বৰৰ পৰা বাদ পৰি যাব। যদি আপুনি ধনু কাঁড়ৰ প্ৰতিযোগিতাত আপুনি যায় আৰু তাত যদি আপুনি লক্ষ্যৰ পৰা আঁতৰি যায়, আপুনি কি পাব? তাত আপুনি পুৰস্কাৰ পাবনে? কিমানে আছে যি নেকি লদা পেলাইছে নেকি? নেকি এনেকুৱা হয় নহয় পেলাই যি নেকি মেলাত গ'লে ঘূৰণীয়াকৈ থাকে? কিমানে দেখিছে সেই যে ঘূৰণীয়া বস্তুটো? কিমানে দেখিছে? হাত উঠাই দিয়ক। আৰু যেতিয়া পেলাই যদি আপুনি তাৰ নপৰে বস্তু, সেইদৰে যি ঈশ্বৰৰ পৰা আপোনাৰ আশীৰ্বাদ লাগে সেই ঈশ্বৰৰ পৰা যদি আপুনি বাদ পৰি যায়, তেনেহ'লে কি পাব? ভাবি চাওক কি পাব। ঈশ্বৰে আপোনাক কিবা এটা কৰিবলৈ কৈছে, আপুনি সেইটো সকলো এৰি সেইটো কৰিলে যিটো নেকি আপোনাক কৰিবলৈ কোৱা নাছিলে। কোনোবাই ক'ব পাৰে যে ঈশ্বৰেতো বাধাও কৰা নাছিলে, ঈশ্বৰেতো কোৱাও নাছিলে। আমি ইয়াত সেইটো কৰিবৰ কাৰণে আছো যিটো নেকি ঈশ্বৰে আমাক কৰিবলৈ কৈছে। কিমানে বুজি পাইছে? এইটো সঁচা হয় নে মিছা হয়? মোৰ প্ৰশ্নটো বুজি পালে নহয় জানো? বাৰ লোকবিলাকে কয় পালক ঈশ্বৰে আমাক বাধা কৰিছে নেকি? যে ছোৱালীজনৰ হয়তো বিয়া কৰিবৰ কাৰণে ঈশ্বৰে বাধা দিয়া নাই। কিন্তু কৈছে নেকি ঈশ্বৰ পালক যে ঈশ্বৰে এইটো যে চাকৰি কৰিবৰ কাৰণে বাধা দিয়া নাই, কিন্তু কৰিবলৈ কৈছে? এইটো নহয় যে বাধা দিছে, কিন্তু কথাটো কি হয় ক'লে নেকি যে নিজৰ বিবেকত নিজৰ কথাটো সঠিকভাৱে বুজিলো। বাৰ লোকবিলাক কয় যে ঈশ্বৰে বাধা দিয়া নাই। প্ৰশ্ন এইটো নহয় যে ঈশ্বৰে বাধা দিছে, প্ৰশ্ন এইটো হৈছে যিটো আপুনি কৰি আছে সেইটো কৰিবলৈ ঈশ্বৰে কৈছে নে? যিয়ে আপুনি কৰি আছে আপুনি নিশ্চয়তাৰে ক'ব পাৰেনে যে যিটো আপুনি কৰি আছে সেয়া ঈশ্বৰে কৰিবলৈ কৈছে? মই আপোনালোকক প্ৰশ্ন সুধিছো, কোনোৱে চোৱাও নাই, কোনো মোৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই। মই কোৱা নাই যে হ'ব পাৰে নকৰো, কিন্তু এইটো গুৰুত্বপূৰ্ণ হ'ব লাগিব। সকলোতকৈ গুৰুত্বপূৰ্ণ এইটোৱে হ'ব লাগিব। এইটো মই কৰি আছো সেইটো ঈশ্বৰে মোক কৰিবলৈ কৈছে। মই আহাৰ খাই আছো সেইটো ঈশ্বৰে মোক আহাৰ খাবৰ কাৰণে কৈছে নে? কাপোৰ মই পৰিধান কৰি আছো সেইটো পৰিধান কৰিবৰ কাৰণে ঈশ্বৰে মোক কৈছে নে? অৰ্থ এইটো নহয় যে আমি ঈশ্বৰৰ চাকৰ হয়, এইটো ঈশ্বৰৰ বুদ্ধি হয়। ইমানেই জানে যে লোকবিলাকৰ ওচৰত যেনে ফেশ্বন ডিজাইনাৰ লোকবিলাক থাকে, আপোনালোকক সুধিছো ইমানেই জানে যে লোকবিলাকে পইচা দি ফেশ্বন ডিজাইনাৰ বিলাকক লয় নহয় জানো? লোৱাৰ পাছত তেওঁবিলাকে কোনটো কাপোৰ তেওঁলোকে পৰিধান কৰে? তেওঁবিলাকৰ নিজৰ অনুসাৰে নে ফেশ্বন ডিজাইনাৰৰ অনুসাৰে? তেওঁবিলাকেতো কোৱা নাই যে আমি প্ৰতাৰণাত আছো। আপুনি ঈশ্বৰক সুধি আপুনি কাপোৰ পৰিধান কৰিছে তেনেহলে তাতো আপোনাৰ লাভ আছে। ইমানেই জানে যে লোকবিলাকৰ ওচৰত পুষ্টিকৰ খাদ্য খুৱাবৰ কাৰণে লোকবিলাক থাকে যে তই কি খাব লাগে আৰু কি খাব নালাগে, মানে এইটো জানে। আপোনালোকে জানে নহয় জানো? ঠিক সেইদৰে আপুনি যদি ঈশ্বৰক সুধি লৈছে খাব লাগে, তেনে সেইটো সঠিক হয় নে ভুল হ'ব? লোকে জানে যে লোকবিলাকে নিজৰ পইচাক পৰিচালনা কৰিবৰ বাবে এজন পৰিচালক ৰাখে। এতিয়া অলপ আমি গভীৰতাত আহি গৈছো। ঈশ্বৰে আপোনাক শিকাব যে আপুনি আপোনাৰ পইচা কেনেদৰে পৰিচালনা কৰিব, নহলে সেইটো ভুল হ'ব নে সঠিক হ'ব। সেয়ে আপুনি নিজকে নিজে সোধক যে যিটো আপুনি কৰিছে সেইটো আপোনাক ঈশ্বৰে কৰিবলৈ কৈছে নে কোৱা নাই।
লোকবিলাকে এইবিলাকৰ কাৰ্যৰ কাৰণে পইচা দিয়ে। আপোনালোকে জানিছে নহয় জানো যে ঈশ্বৰৰ আত্মাই আপোনাক কৈ দিব যে আপুনি ক'ত যাব লাগে আৰু যাব নালাগে, কেতিয়া উঠিব লাগে। কিছুমানৰ সৈতে ফিটনেছ কৰা লোকবিলাকো থাকে, সেইবিলাকক কয় যে কেতিয়া শুব লাগে, কেতিয়া উঠিব লাগে। সেইদৰে এইবিলাক কাৰ্য যদি আপুনি ঈশ্বৰক সুধি যদি কৰে তেনেহলে এইটো আপোনাৰ লাভ নে লোকচান হ'ব। কিন্তু লোকবিলাক কিমান বাৰ এয়া কৰিছে। তেওঁলোকে প্ৰশ্ন কৰে যে প্ৰভু মোৰ জীৱন কেতিয়া সলনি হ'ব প্ৰভু। প্ৰভুৱে কয় যে মই আছো, শুনি ল। নহয় প্ৰভু আন বেলেগ কিবা এটা কৈ দিয়ক। যদি আপুনি কৈ দিয়ে প্ৰভু আন কিবা এটা কওক বুলি, তেতিয়াই প্ৰভুৱে নীৰৱ হৈ যায়। মই আপোনালোকক কৈছো যে প্ৰভু কিমান কোমল আছে। আপুনি সেই ঈশ্বৰৰ নীৰৱতা খুলিবৰ কাৰণে আপুনি নিজে আঁঠু উপবাস মাহ ধৰি আপুনি চকুলো বোৱাব লাগিব পাৰে ঈশ্বৰৰ মুখটো দুনাই খুলিবৰ কাৰণে। ঈশ্বৰৰ নীৰৱতাটো বহুত ভয়ানক হয়। ঈশ্বৰে যেতিয়ালৈ কৈছে সকলোবিলাক ঠিক হয়, কিন্তু যেতিয়া নীৰৱ হৈ গ'ল তেতিয়া আপুনি এক বিপদজনক পৰিস্থিতিত আহি পৰি যায়। ঈশ্বৰে যি কাৰ্য কৰে সকলোতকৈ ভাল কৰে আৰু সকলোতকৈ উত্তম ভাৱে কৰে, সেইটোৱে আপুনি আপোনাৰ জীৱনত নকৰে আৰু আপুনি তাৰ কাৰণে দায়বদ্ধ হয়। আপুনি তেওঁক নীৰৱ কৰোৱাই দিছে। ঈশ্বৰ যিজনে আপোনাক সকলোতকৈ অধিক প্ৰেম কৰে, যিজনে আপোনাৰ সকলোতকৈ অধিক ভাল হোৱাটো বিচাৰে, বহুতো লোকবিলাকে ঈশ্বৰক নীৰৱ কৰোৱাই দিছে তেওঁবিলাকক গালি সপনি দি। এইবিলাক হাঁহিব পৰা নাই। ঈশ্বৰে তেওঁবিলাকক ক'বই নোৱাৰে যে তোমালোকৰ ঘৰটো বেছি দিয়া। ঈশ্বৰে তেওঁবিলাকক ক'বই নোৱাৰে যে তোমালোকৰ কাৰটো বেছি দিয়া। ঈশ্বৰে আপোনাক ক'বই নোৱাৰিব যে অফিচৰ পৰা আহি 6 বজাৰ পাছত 4 ঘণ্টা বাস্তৱিকতা সংগ্ৰহক বিতৰণ কৰা। ঈশ্বৰে তেওঁবিলাকক এইটো ক'বই নোৱাৰিব, কিয়নো এইটো ক'বৰ কাৰণে ঈশ্বৰক তেওঁবিলাকে বন্ধ কৰি দিছে। মই ভাগৰি গৈছো। আপোনালোকে জানেনে এই অভিযোগ ঈশ্বৰৰ কাণলৈ গৈ পায় আৰু ঈশ্বৰে আপোনাক বাস্তৱিকতা সংগ্ৰহ বিতৰণ কৰিবৰ কাৰণে ক'বলৈ বন্ধ কৰি দিব। কিয়নো আপুনি ইমানেই অভিযোগ কৰিলে যে সেই অভিযোগ ঈশ্বৰৰ কাণলৈ গৈ পালে। কিছুমানে ইমানেই অভিযোগ কৰে যে স্বৰ্গদূত বিলাকো কয় তেওঁবিলাকৰ সৈতে কথা বতৰাই নকৰ। তেওঁ সকলো কথাতে অভিযোগ কৰে। তেওঁবিলাকে নিজৰ জীৱনত ঈশ্বৰক নীৰৱ কৰি দিলে। লোক আহক আগবাঢ়ি যাওঁ আৰু আপোনালোকক অলপ সাহসো দি দিছো, ঠিক আছে নহয় জানো? যদি আপুনি মুখ খুলিবলৈ গৈ আছে বা খোলাবলগীয়া আছে, শুনিব লাগিব। আপুনি জানেনে ঈশ্বৰে আপোনাক কি কব? কিছু দিয়া, কিবা এটা দিয়া। দি দিয়ক। উপহাৰৰ অবিহনে তাৰ মুখ খোল নাখাব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কোনটো উপহাৰ যিটো নেকি তেওঁ কব? ওচৰত থকাজনক কওক যে আপোনাৰ মংগল নিৰন্তৰ ইয়াতে আছে। ঈশ্বৰে আপোনাক কৈ থাকক যে কি কৰিব লাগে। প্ৰভুৰ প্ৰশংসা হওক। ওচৰত থকাজনক কওক যে ঈশ্বৰৰ পৰা আপুনি বাদ পৰি নাযাব। কি হয় কওক যে আপুনি ঈশ্বৰৰ পৰা বাদ পৰি নাযাব। ইব্ৰী 12 অধ্যায় 9 পদ, যিটো আমি অলপ আগতে পঢ়ি আছিলো। য'ত নেকি আমাৰ মানসিক পিতৃয়ে আমাক তাৰণা কৰে, তাতে আমি তেওঁক সন্মান কৰিছিলো, নহলে আত্মাৰ পিতৃ যি তেওঁৰ আমি বশীভূত নহমনে? আপুনি যদি বৃদ্ধি হৈ গৈ আছে, তেনেহলে আপোনাৰ বশীভূত হৈ থকাটো বৃদ্ধি হৈ গৈ থাকিব লাগিব। এটা সেইজন হয় যিজনে আৰু অধিক কাৰ্য কৰি থাকে। নেতা সেইজন নহয় যে মই পালকৰ সৈতে কথা বতৰা কৰি ল'ম আৰু নিজৰ নিচিনা মই জীৱন অতিবাহিত কৰিম। এইটো নেতা নহয়। নেতা সেইজন হয় অধিক আৰু বশীভূত হৈ থাকে।
নহয় যে আপুনি নেতা হৈ গ'ল আৰু ডাঙৰ লোকবিলাকক আপুনি বয়োজ্যেষ্ঠ লোকবিলাকক ক'ব নোৱাৰে যে খুৰী এইটো কৰিব লাগে সেইটো কৰিব। এতিয়া আমিতো পালকৰ সৈতে আমি কথা বতৰা কৰিম। এতিয়াতো আমি ডাঙৰ নেতা হৈ গ'ল, নহ'লে আপুনি বশীভূত নহয়, আপুনি বশীভূত নহয়। যি নেকি এতিয়া আমি 7 বজাত আমি প্ৰাৰ্থনা কৰিছিলো, তেতিয়া কিমান লোকে আহিছিল? 7 পৰা 8 বজাত আমি প্ৰাৰ্থনা কৰিছিলো, কিমান লোকে আহিছিলে? থিয় হৈ যাওক। আহিছিলে ইয়াত কিমান লোক আহিছিলে চাব পাৰ। বাকীবিলাকক লাগিলে যে এইটো আৱশ্যক নহয়, ঠিক আছে, কিন্তু যিদিনাখন ঈশ্বৰে কথা বতৰা কৰিবৰ কাৰণে বন্ধ কৰি দিব, সেইদিনাখন আপুনি কি কৰিব? লিখা আছে তাত, যদি মানসিক পিতৃয়ে যেতিয়া আমাক তাৰণা দিছিলে, তাক যেতিয়া আমি সন্মান কৰিছিলো, তেনেহলে আমাৰ আত্মাৰ পিতৃ যি হয় তেওঁৰ আমি আৰু অধিক বশীভূত নহমনে? যিজনৰ দ্বাৰা আমি জীৱিত আছো, যি নেকি নিৰ্ণয় হয় যিটো আপুনি নিজে ল'ব লাগিব। এইটো নিৰ্ণয় যিটো আপুনি নিজে ল'ব লাগিব। বহুতোবাৰ এই নিৰ্ণয় ল'বৰ কাৰণে বহু সময় লাগি যায়। এইটো কাৰণে তেওঁবিলাক এনে হয় যে ঈশ্বৰৰ আশীৰ্বাদ দেখা পাবৰ কাৰণে গোটেই জীৱন তেওঁবিলাকৰ শেষ হৈ যায়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। ঈশ্বৰ আত্মাৰ পিতৃ হয়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। আহক আমি যাওঁ ইফিচিয়া 4 অধ্যায়। ৰখি যাওক, এতিয়া নেদেখুৱাব যে ইয়াৰ পঢ়াৰ পাছত আপুনি এনেদৰে হৈ যাব লাগিব যে বাধ্য হৈ যাব লাগিব যে আপুনি প্ৰচাৰ কৰিব, যেনেকৈ বাধ্য হৈ যাব লাগিব। তাৰ পাছত ইফিচিয়া 4 অধ্যায় 17 পদ। এই কাৰণে মই তোমালোকক কওঁ আৰু প্ৰভুত আগ্ৰহী হৈ কওঁ, ইয়াত তেওঁ কি কৈছে, আকৌ কি কৈছে, আৰু এওঁ কাৰ সৈতে কথা বতৰা কৰি আছে? খ্ৰীষ্টৰ লোকবিলাকৰ সৈতে। এওঁ অবিশ্বাসী বিলাকৰ সৈতে কথা বতৰা কৰা নাছিলে, খ্ৰীষ্টিয়ান লোকবিলাকৰ সৈতে কথা বতৰা কৰি আছিলে, নেকি গীৰ্জালৈ যায় যিবিলাকৰ বাপ্তিস্ম হৈছিলে। সেইকাৰণে মই আপোনালোক কৈছো আৰু প্ৰভু আগ্ৰহী হৈছো, যিদৰে প্ৰজাতি বিলাকে নিজৰ মনৰ অনৰ্থ নীতি বিলাকত চলে, এতিয়া তোমালোকে সেইদৰে আৰু নচলিবা। নিজৰ মনৰ অনুসাৰে চলাটো তেওঁবিলাকৰ কাৰ্য হয়, কিন্তু আপোনাৰ আৰু মোৰ কাৰ্য হৈছে ঈশ্বৰৰ অনুসাৰে চলা। এইটোৱে যি পাৰ্থক্য আছে তাক আপোনালোকে বুজি লওক। এইটোৱে আশীৰ্বাদ হয়। মুখ্য আশীৰ্বাদ এইটোৱে হয় যে আমি ঈশ্বৰৰ আশীৰ্বাদৰ দ্বাৰাই চলিব পাৰো। হয় হয় হয়, খ্ৰীষ্টানীৰ সকলোতকৈ ডাঙৰ আশীৰ্বাদ ঈশ্বৰে আমাক পৰিচালনা কৰিবৰ কাৰণে প্ৰস্তুত আছে। হয়, যদি কোনোবাই ক্ৰিকেট শিকিবলৈ মন আছে, এনেধৰণে কোচ তেওঁক লাগে, যেনেকৈ শচীন তেণ্ডুলকাৰে তেওঁৰ ল'ৰাক কোচিং কৰিবৰ কাৰণে প্ৰস্তুত হৈ যায়, এইটো ভাল কথা হ'ব নে বেয়া কথা হ'ব? হেল্ল', যদি আপোনাৰ ল'ৰা ক্ৰিকেট শিকিবলৈ আছে, বেটিং কৰিবলৈ শিকিবলৈ আছে, শচীন তেণ্ডুলকাৰে ক'ব যে মই কোচ হ'বৰ কাৰণে প্ৰস্তুত আছো, ভাল কথা হ'ব নে বেয়া কথা? আৰু বিৰাট কোহলিও যদি ক'ব যে ময়ো জড়িত হৈ পৰিম, ভাল কথা হয় নে বেয়া কথা হয়? হয়, ঈশ্বৰে আপোনাক পৰিচালনা কৰিবৰ কাৰণে প্ৰস্তুত আছে। আপুনি ক'ত আছে? ইয়াতকৈ ডাঙৰ আৰু একো আশীৰ্বাদ নাই। আপুনি বাকী সকলো আশীৰ্বাদ বিলাকৰ বিষয়ে ভাবে, এতিয়া আপুনি এই সকলোতকৈ ডাঙৰ আশীৰ্বাদটোক দেখা পায় নে নাপায়? ঈশ্বৰে আপোনাৰ আঙুলি ধৰি আপোনাক পথ দেখুৱাবৰ কাৰণে প্ৰস্তুত আছে। দিনৰ 24 ঘণ্টাই জীৱনৰ আপোনাৰ সকলো বিষয়তে ডাঙৰ আৰু আশীৰ্বাদ আপোনাক কি আশীৰ্বাদ দিব পাৰে? আপুনি সকলো পইচা দিও এই সকলোবিলাক আশীৰ্বাদ পাব নোৱাৰিব। ঈশ্বৰে আপোনাক ব্যক্তিগত ভাৱে আপোনালৈ মনোযোগ দিয়ে। আপোনাৰ সন্তান, ভাবক কিমান সন্তান বিলাক যি নেকি স্কুলত পঢ়ি আছে, নাতি নাতিনী সন্তান বিলাক যি স্কুলত পঢ়ি আছে, ভাই ভনী যি ঠিক আছে কোনোবাই পঢ়ে নহয় জানো, ভাবক যে স্কুলৰ যি প্ৰিন্সিপাল আছে তেওঁৱে আপোনাৰ সন্তান বিলাকক টিউচন দিবৰ কাৰণে প্ৰস্তুত হৈ যায়। এইটো ভাল কথা হ'ব না বেয়া কথা? ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাই আপোনাক টিউচন দিবৰ কাৰণে প্ৰস্তুত আছে। আপুনি ক'ত আছে? হয়,
লোকবিলাকে ইমান ডাঙৰ আশীৰ্বাদক এৰি নাজানো লোকবিলাকে কি কৰি আছে। ব্ৰহ্মাণ্ডক সৃষ্টিকৰ্তাজন, আপুনি যি নেকি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰা সকলো বস্তুবিলাকক আপুনি বিচাৰে, নেকি তেওঁ কেৱল তাক বনাইছেহে, কিন্তু তেওঁ আপোনাক পৰিচালনা কৰিবৰ কাৰণে প্ৰস্তুত আছে। সেইদৰে আপুনি যদি কেজি সোণ যদি পাই যায় আপুনি সুখী হৈ যাব, নহয় জানো? 10 কেজি সোণ যিজনে বনাইছে তেওঁ আপোনাক চলাবৰ কাৰণে প্ৰস্তুত হৈ গৈছে। ঘৰৰ কাৰণে আপুনি যুঁজি আছে যে 200 মিটাৰ ঘৰ, 200 মিটাৰৰ স্কোৱাৰ ফিটৰ যি ঘৰ, এইটো ভূমি হয়, সেই মানুহজনে বনাইছে যিজনে নেকি আপোনাক টিউচন ল'বৰ কাৰণে প্ৰস্তুত আছে। আপুনি এইটো কিয় বুজি পোৱা নাই? মোৰ নিজৰ কথা যে মই এইটো কৰো সেইটো কৰো, সেইটোতো অনৰ্থক হৈ যায়। ঈশ্বৰে আপোনাক ইয়াৰ পৰাই বাহিৰ উলিয়াই আনিছিলে। তেওঁ জানিছিলে যে যেতিয়ালৈকে আপুনি নিজৰ অনুসাৰে চলি থাকিব তেতিয়ালৈকে আপুনি মৰিয়ে আছে। তেওঁৰ দয়া, নিজৰ কৰোণা, তেওঁ ক'লে তোমাৰ ভিতৰত থাকি মই তোমাক পৰিচালনা কৰিবৰ কাৰণে প্ৰস্তুত আছো। হালেলুয়া। হয়, কেনেকৈ কোনোবা এজন ঈশ্বৰৰ অবিহনে জীয়াই থাকিব পাৰে? কেনেদৰে, কেনেকৈ? আপুনি এজন অটো চালক হয় আৰু ঈশ্বৰে আপোনাৰ তাত জানে যে গ্ৰাহক ক'ত আছে। যদিহে আপুনি মাত্ৰ চলিবৰ কাৰণে আপুনি আৰম্ভ কৰি দিয়ে, হয়, আৰু এইটো কাৰণে লিখা আছে যে এইটো কাৰণে মই তোমালোকক অনুৰোধ কৰিছো, প্ৰভুত আগ্ৰহী হৈছো যে দৰে প্ৰজাতিবিলাকে নিজৰ মনৰ অনৰ্থক কথাবিলাক ভাবি কাৰ্য কৰে। ভাবি চাওক, নিজৰ মনৰ অনৰ্থ নীতিবিলাক, নিজৰ মনৰ অনৰ্থ নীতিবিলাক। আৰু এবাৰ কওক, শেষ হৈ গ'ল। আপুনি কয় আপুনি নিজে কৰিছে, প্ৰভু আপোনাক বচাবৰ কাৰণে আছে। এই বিল্ডাৰজন ভাল আছিলে কিন্তু আমাক সেই বেছি দিলে, যিনি কম দামতে দি দিলে সকলোবিলাক। এতিয়া আমি কি কৰিম? আপোনালোকে প্ৰভুক সুধি ললেহেঁতেন, তেনেকুৱা নহলে হয়। নহলে সেইটো আপোনালোক কি হয়, অব্ৰাহাম নাছিলে, আপোনালোকে লুট আছিলে। কিছুমান আপোনালোকে জানেনে লুটৰ নিচিনা, য'ত নেকি সেউজীয়া ঘাঁহনি খালে তাতেই তেওঁবিলাকৰ সেইটো ঠিক আছে। আপোনালোকৰ মনত আছেনে অব্ৰাহাম আৰু লুটৰ কথা? কিমানৰ মনত আছে? অব্ৰাহাম আৰু তেওঁৰ ভতিজা লুট। আপোনালোকে জানেনে ঈশ্বৰে অব্ৰাহাম আৰু লুটক লৈ আহিলে, ক্ষমা কৰিব যে লুটৰ সৈতে কথা বতৰা কৰা নাছিলে, যে অব্ৰাহামক ক'লে যে য'ত তোমাৰ মন হয়। আৰু তাৰ পিছতে অব্ৰাহামে লুটক ক'লে তুমি কোৱা যে তুমি ক'ত যাবা। তেওঁ তেওঁৰ ভতিজা আৰু তেওঁ সৰু আছিলে, তাক সেইটো কাৰণে তেওঁ সেই সুযোগ দিলে। লুটুকি আছিল, নিৰ্বোধ লোক আছিলে, আৰু য'ত তেওঁ সেউজীয়া ঘাঁহনি দেখা পালে সেইফালে তেওঁ গুচি গ'ল। সেউজীয়া ঘাঁহটো কি ওলালে? চদুম ঘুমুৰা ওলালে। কিমানে সেই চদুম আৰু ঘুমুৰাৰ বিষয়ে জানে? সেই লোকবিলাক আছিলে সমকামিতাৰ লোকবিলাক আছিলে, তেওঁবিলাকে মৰি গ'ল অৱশেষত, যি নেকি বাচি থকা নিমখ চিমখ কিবা কিবি হৈ গ'ল। কিমানে এইটো জানে যে অৱশেষত আগত কি আছিলে? সেউজীয়া ঘাঁহনি পথাৰ আছিলে, সেউজীয়া ঘাঁহ আছিলে, কিয়নো লুটে নিজৰ মনৰ অনুসাৰে চলি আছিল। লুটে সেইটো বুজি পোৱা নাছিলে যে বাইবেলে ক'তো কোৱা নাই যে ঈশ্বৰে পোনপটীয়াকৈ লুটৰ সৈতে কথা বতৰা কৰিলে। ঈশ্বৰে কাৰ সৈতে কথা বতৰা কৰিছিলে? অব্ৰাহামৰ সৈতে। লুট কিন্তু কেৱল কি আছিলে? অব্ৰাহামৰ পাছে পাছে চলি এই আশীৰ্বাদ পাই আছিলে, আশীৰ্বাদিত আছিলে। কেতিয়াও তাৰ সৈতে কথা বতৰা কৰা হোৱা নাছিলে। কয় যে কেৱল আমি মণ্ডলীত কেৱল পালকৰ কথাই শুনিম নেকি? পবিত্ৰ আত্মাই আমাৰ সৈতে কথা বতৰা নকৰিব নেকি? আপোনাৰ জীৱনক দেখা পাই সেইটো এনে নালাগে যে আপোনাৰ সৈতে কথা বতৰা কৰিছে। হয়, নিজৰ মনৰ অনুসাৰে জীয়াই থকাটো নিজৰে কবৰ খন্দা নিচিনা। কিমান লোকবিলাক আছে সদায় ৰাতিপুৱা গধূলি নিজৰ কবৰ খান্দি থাকে, আকৌ গধূলি কয় যে মৰি গলো। নিজে কবৰ খান্দিছে তো সোমাবই, নহয় জানো? কোনে কৈছিলে এই কবৰটো খান্দিবৰ কাৰণে? কিন্তু ঈশ্বৰে কি কৈছে যে তোমালোকে এতিয়াৰ পৰা আৰু সেইদৰে নচলিবা। প্ৰশংসা হওক, এনেদৰে চলিব নেকি? আছে নিশ্চয়। আৰু নেকি চেল বৃদ্ধি কৰিবলৈ আছে, লৈ যোৱা, তাত উপস্থিত থকা প্ৰগ্ৰাম বিলাকক চোৱা। তেওঁ সেইটো জানে যে এই সকলোবিলাকে মোক সহায় কৰিব যাতে মই ঈশ্বৰৰ কথা শুনি জীৱন যাপন কৰিব পাৰো। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কিমান লোক ইয়াতে আছে যে নিজৰ মনৰ অনুসাৰে চলা, নিজৰ কোঠাৰে নিজৰে
কবৰ খন্দা নিচিনা। ঠিক আছে, পাহৰি নাযাব নহয় জানো? এতিয়া আপোনাক জগতখনে কয় যে নিজৰ মনৰ মতে জীৱন যাপন কৰা, সেইটো আপোনাৰ কবৰ খান্দিবৰ কাৰণে শিকাই আছে। তেওঁলোকে নিজে নিজৰ মনৰ অনুসাৰে নচলে, মনৰ যোগেদি চলে। এইবাৰ মই তোমালোকক কৈছো আৰু প্ৰভুত আগ্ৰহী হৈছো, মই আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছো যে সেইটো বুজি পাই গৈছিলে যে সকলোতকৈ ডাঙৰ আশীৰ্বাদ কি হয়। প্ৰভুৰ দ্বাৰাই মই কৈছো আৰু প্ৰভুত মই অনুৰোধ কৰিছো যে কিদৰে প্ৰজাতি বিলাকে নিজৰ মনৰ অনৰ্থক নীতিৰ দ্বাৰাই চলে, তোমালোক থকাজনক কওক তুমি ইয়াৰ পৰা, ঠিক আছে নাই, এইটো বাৰ্তা দিব নালাগিব নহয় জানো? তুমি এতিয়াৰ পৰা লৈ ৰেপচাৰলৈকে মই এইটো যোগ কৰি দিছো, কিয়নো লোকবিলাকে পাহৰি যায়। তেওঁলোকে আজি কৈছিলে যে নিজৰ মতে চলিব নালাগে বুলি, কিন্তু কালিৰ পৰাতো চলিমে। ইয়াত বাইবেলে এইদৰে কোৱা নাই তুমি এতিয়াৰ পৰা আৰু তেনেদৰে নচলিবা। পাছত কিয়নো তেওঁবিলাকৰ বুদ্ধি আন্ধাৰৰ হৈ পৰিছে। কৈছে আৰু তেওঁবিলাকৰ সেই অজ্ঞানতাৰ কাৰণে তেওঁবিলাকৰ ভিতৰত আছে আৰু তেওঁবিলাকৰ মনৰ কঠোৰতাৰ কাৰণে তেওঁবিলাক সেই কাৰণে ঈশ্বৰৰ জীৱনৰ পৰা পৃথক হৈ পৰিছে। কৈ আছে যে তেওঁবিলাকৰ জীৱনটো কিমান বেয়া হয়, তেওঁবিলাকৰ মন কঠোৰ। এনেকে কেতিয়াবা কয় যে আপুনি কাৰোবাৰ সৈতে যুঁজিও লয়, আপোনাক এনে লাগিব যে অলপ মই গৈ তাত লগ কৰি লওঁ, মিলি লওঁ আৰু বন্ধুত্ব গঢ়ি লওঁ। সেই লোকবিলাক যিবিলাক খ্ৰীষ্ট নহয়, তেওঁবিলাক আপোনাৰ সৈতে যুঁজে লাগে আৰু আপোনাৰ সৈতে কথা বতৰা কৰিবৰ কাৰণে লগ কৰিবলৈ নাই। মানে বুজি পাইছে যে মই কি কৈ আছো, সত্য হয় নে নহয়? কিয়নো তেওঁবিলাকৰ মন কি হৈ গ'ল, কঠোৰ হৈ গ'ল। আৰু কিয় কঠোৰ আছে? কিয়নো ঈশ্বৰে তেওঁবিলাকৰ সৈতে কথা বতৰা নকৰে। তেওঁবিলাকৰ বুদ্ধি আন্ধাৰত আছে। ভাবি চাওক, আন্ধাৰত আছে। তেওঁবিলাকে যি প্ৰতিটো পদক্ষেপ লব সেইটো সকলোবিলাক ভুল হব। এইটোৱে কাৰণ হয়, সেইটো কাৰণে জগতৰ এইটোৱে সমস্যা হয়। এনে লাগে যে এইটো ঠিক পথ হয়, কিন্তু অলপ পাছত গম পাই যে এইটো ভুল পথ হয়। কিয়নো তেওঁবিলাকৰ বুদ্ধি যি আন্ধাৰ থাকি গৈছে, অজ্ঞানতা যিটো তেওঁবিলাকত আছে। কাৰ অজ্ঞানতা? ঈশ্বৰৰ অজ্ঞানতা। তেওঁলোকৰ মনৰ কঠোৰতাৰ কাৰণে হয় ঈশ্বৰ। এইটো সঁচাকে অতিশয় দুখিত বিষয় হয়। লিখিত ভাৱে আছে যি নেকি ঈশ্বৰৰ পৰা পৃথক হৈ পৰিছে। এইটোৱে কাৰণ হয় যে আপুনি লোকবিলাকৰ মাজত গৈ প্ৰচাৰ কৰিব লাগে। আপোনাৰ সম্বন্ধীয়, আপোনাৰ বন্ধুবৰ্গ বিলাক ঈশ্বৰৰ জীৱনৰ পৰা পৃথক হৈ আছে। ধৰ্মৰ কথা বতৰা হোৱা নাই, ইয়াৰ কথা বতৰা হৈছে জীৱনৰ বিষয়ে। চাওক, যি নেকি ডেকা যুৱক হয়, দশম শ্ৰেণী পাছ কৰিছে, দ্বাদশ শ্ৰেণী পাছ কৰিছে, তেওঁৰ লক্ষ্য হয় পইচা উপাৰ্জন কৰা, তেওঁৰ লক্ষ্য আত্মা জয় কৰা নহয়। দ্বাদশলৈকে তেওঁৰ পঢ়া লিখা কৰাৰ লক্ষ্য আছিলে, এতিয়া পইচা উপাৰ্জন কৰাৰ লক্ষ্য হয়। এইদৰে জগতখন জীৱন যাপন কৰি আছে, ঠিক সেইদৰে এওঁ জীৱন যাপন কৰি আছে। এওঁ কেনেদৰে সফল হবৰ বিষয়ে ভাবিব পাৰে। এই জগতখনে এতিয়ালৈকে এই সফলতাৰ পথ বিচাৰি পোৱা নাই। নহলে আপোনালোকে সেই পথত চলি সফলতা ক'ত পাব? তেওঁবিলাকৰ আন্ধাৰত আছে, জ্ঞানতাৰ কাৰণে যিটো তেওঁবিলাকৰ ভিতৰত আছে, আৰু তেওঁবিলাকৰ মনৰ কঠোৰতাৰ কাৰণে তেওঁবিলাক ঈশ্বৰৰ জীৱনৰ পৰা পৃথক হৈ আছে। তাৰ পাছত আৰু তেওঁবিলাক শূন্য হৈ, শব্দৰ বাছনি ইয়াত চাওক। আপোনালোকে জানে শূন্যটো কি হয়? শূন্য হয় যি নেকি তাৰ ওচৰত যদি আপুনি সাঁতুৰিও মাৰে একো পাৰ্থক্য। ঠিক সেইদৰে কোৱা হয় যে চিগাৰেট খালে কেঞ্চাৰ হয়, কব যে মোৰহে হব, তোমাৰ নহয়। শূন্য যিনেকে অধিক দ্ৰাক্ষাৰস পান কৰিলে লিভাৰ বেয়া হৈ যাব, কব তোমাৰ নহয়, মোৰহে হব, হানি হব, শূন্য হব। গালি শপনি দিব নালাগে, শূন্য হৈ যাব। যেনেকে এগৰাকী ছোৱালীৰ দৰে নহয়, কিছুমানৰ চকু ভাল আছে, নাক ভাল আছে, ওঁঠ ভাল আছে, কাণ ভাল আছে, কিছুমান গাল ভাল আছে, কিছুমানৰ চুলি ভাল আছে। শূন্য। তেওঁবিলাকে সকলো ধৰণৰ নেকি হানি কৰি যি মন্দৰ কাৰ্য আছে তেওঁবিলাকে তাত লিপ্ত হৈ গৈছে। আৰু অৰ্থ এইটোৱে, কিয়নো সকলোবিলাক কি হল? শূন্য হৈ গল। আপুনি সেইবিলাকৰ জীৱনৰ পৰা বাচিব লাগিব। আশীৰ্বাদ ক'ত আছে? সিহঁতৰত আছে। সেইবাবে মই
তোমালোকক এইটো কৈছো। প্ৰভু তাকে মই তোমালোকক অনুৰোধ কৰিছো, কিদৰে পৰজাতিৰ লোকবিলাকে নিজৰ মনৰ অনুসাৰে অনৰ্থ নীতিবিলাকত চলে, তোমালোকে এতিয়াৰ পৰা সেই তেনেদৰে নচলিবা। হালেলুয়া, হালেলুয়া, হালেলুয়া। ওচৰত থকা জনক কওক যে ঈশ্বৰৰ পথত চলক। বেলেগ ৰাস্তাবিলাক কবৰৰ ফালে যাব। একেটা পথত জীৱন আছে, সেইটো হৈছে ঈশ্বৰৰ পথ। নিজৰ হাতবিলাকক দাঙি লওক, পৰভাষাত প্ৰাৰ্থনা কৰক, পৰভাষাত প্ৰাৰ্থনা কৰক। কওক যে মই ঈশ্বৰৰ পথত চলিছো। কওক মই মোৰ জীৱনৰ বাবে, আকৌ কওক মই মোৰ জীৱনৰ বাবে ঈশ্বৰৰ ইচ্ছাত চলি আছো, ঈশ্বৰৰ উদ্দেশ্যত চলি আছো। অনৰ্থক পথত চলা নাই। মোৰ জীৱনৰ পথটো গৌৰৱেৰে পৰিপূৰ্ণ আছে, সফলতাৰ হয়, প্ৰগতিৰ হয়, সমৃদ্ধিৰ হয়, উন্নতিৰ হয়, সমৃদ্ধিৰ হয়, উন্নতিৰ হয়। কিয়নো মই ঈশ্বৰৰ পথত চলি আছো, মই ঈশ্বৰৰ পথত চলি আছো। মই এই জগতৰ নিচিনা নিজৰ মনৰ অনৰ্থক নীতিৰ চলা নাই, কিন্তু পবিত্ৰ আত্মাৰ দ্বাৰাই চলি আছো। যিয়ে কৰিম সেই সকলোবিলাক আত্মাৰ দ্বাৰাই হ'ব, যীশুৰ নামত, আমেন। ঠিক আছে, এইটো কোৱাটো যথেষ্ট নহয়। এইটো এনেদৰে হয়, যদিহে আপুনি 4 দিনলৈকে আহাৰ খোৱা নাই। ধৰি লওক এই পাতল পাতল 4গৰাকী ছোৱালী ইয়াত বহি আছে, এওঁবিলাকে 4 দিনলৈকে ভোজন নকৰে, আৰু এওঁবিলাকক মই কওঁ যে এইটো উঠাই লোৱা। এওঁবিলাকে ক'ব যে পালক আমাকে উঠাই লো। এওঁবিলাকৰ মনটো হ'ব পাৰে, এওঁবিলাকৰ মনটো হ'ব পাৰে, কিন্তু তেওঁবিলাকে এইটো উঠাব নোৱাৰিব। ঠিক সেইদৰে আপোনালোকৰ মনটো তেনেদৰে হ'ব পাৰে ঈশ্বৰৰ পথত চলিবৰ কাৰণে, কিন্তু এইটো আৱশ্যক নহয় যে তাত আপুনি চলিবলৈ পাৰিব। সেই তেতিয়া আপুনি চলিব পাৰিব যেতিয়া নেকি বাক্য আপোনাৰ ভিতৰত প্ৰচুৰভাৱে কৰিব। তেতিয়া আপোনাৰ আত্মা বাক্য খাই শক্তিশালী হৈ যায়। তেতিয়া ঈশ্বৰৰ শব্দ শুনা, ঈশ্বৰৰ শব্দ বুজাটো আৰু ঈশ্বৰৰ শব্দৰ অনুসাৰে চলাটো সহজ হৈ যাব। তেতিয়া আপুনি বাক্য নুশুনে, আপোনাক বাস্তৱিকতা সংগ্ৰহ দিয়া হৈছে। কওঁ যে সেইটো আপোনালোকে দিনত 3 বাৰ পঢ়ি লওক, বাৰ্তা প্ৰতিদিনে শুনি লওক। তেতিয়া আপুনি নিজৰ মনৰ অনৰ্থ নীতিবিলাকক এৰি ঈশ্বৰৰ চলিবৰ কাৰণে কেৱল মন বনাই লোৱাটো যথেষ্ট নহয়। এই মন বনাবৰ কাৰণে আন কিবা এটা আপুনি কৰিব লাগিব। এইটো কি হয়? ঈশ্বৰৰ বাক্যক অধিক প্ৰচুৰভাৱে শুনা। যেতিয়া আপুনি বাক্য শুনিব, তেতিয়া আপুনি আপোনাৰ জীৱনটো ভালদৰে দেখা পাব। আপুনি ভালকৈ দেখা পাব যে কি কৰিব লাগে, কিয়নো বাক্য ঈশ্বৰৰ পোহৰ হয়। প্ৰভুৰ প্ৰশংসা হওক। পোহৰ যেতিয়া আহে অন্ধকাৰ কি হৈ যায়? দূৰ হৈ যায়। তেওঁলোকৰ ওচৰত এইটো নাই, কিয়নো তেওঁলোকৰ বুদ্ধি কি হৈ গ'ল? আন্ধাৰ হৈ গৈছে। হালেলুয়া। এইটো সময় হয় নিজৰ উপহাৰ, নিজৰ দশম ভাগ, নিজৰ পাৰ্টনাৰশ্বিপ দিবৰ কাৰণে। ধন্যবাদ দিছো ঈশ্বৰ এই উপহাৰক আনিবলৈ সুযোগ সুবিধা দিয়াৰ বাবে, সামৰ্থ্য দিয়াৰ বাবে, দিয়াৰ বাবে। আপোনাৰ বাক্য অনুসাৰে আমি দিছো, দ্ৰুতভাৱে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমি আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰিছো এই উপহাৰ বিলাকৰ ওপৰত। ইয়াৰ বৃদ্ধি হোৱাৰ নিয়মক কৈছো। এই উপহাৰ বৃদ্ধি হৈছে, ৰাজ্য আৰু সুবাদা বিস্তাৰৰ বাবে ধন্যবাদ দিছো, আৰু এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰশংসা হওক। আপোনালোকে কেতিয়াও উদ্ধাৰক গ্ৰহণ কৰা নাই, আপোনালোক কেতিয়াও নিজৰ হৃদয়ত যীশুক হৃদয়ত খ্ৰীষ্ট হিচাপে গ্ৰহণ কৰা নাই, কেতিয়াও যদি বা খ্ৰীষ্টৰ এই জীৱনক অনুভৱ কথা বতৰা কৰি আছো, আপোনালোকৰ ক্ষণ হয় এই শব্দবিলাকক কওক। হে প্ৰভু ঈশ্বৰ, মই যীশু খ্ৰীষ্টত বিশ্বাস কৰো, ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰো, তেওঁক মোক বচাবৰ কাৰণে মৰিলে। বিশ্বাস কৰো যে ঈশ্বৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তুলিলে, তেওঁ আজি জীৱিত আছে।
নিজৰ মুখেৰে অংগীকাৰ কৰিছো যীশুখ্ৰীষ্ট মোৰ জীৱনৰ প্ৰভু হয়। আজিৰ দিনৰে পৰা তেওঁত মোৰ বিশ্বাসৰ দ্বাৰা মই অনন্ত জীৱনক গ্ৰহণ কৰিছো। হৃদয়ত মোৰ আত্মাক ধন্যবাদ প্ৰভু, মোৰ আত্মাক বচোৱাৰ বাবে। এতিয়া মোৰ ভিতৰত অনন্ত জীৱন আছে। মই ঈশ্বৰৰ এজন সন্তান হওঁ, মই নতুন জন্ম পোৱা হয়। ধন্যবাদ প্ৰভু। যদিহে আপোনালোকে এতিয়া এই প্ৰাৰ্থনাটো কৈছিলে ঈশ্বৰৰ সৈতে, তেনে আপোনালোকক অভিনন্দন জনাইছো। ঈশ্বৰৰ ৰাজ্যত আপোনালোকক থিয় হ'ম, ঈশ্বৰৰ ধন্যবাদ দিম। ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ, পবিত্ৰ আত্মাৰ সহভাগিতা হয়তো সদা সৰ্বদা হৈ থাকিব যীশুখ্ৰীষ্টৰ নামত। আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব আৰু মই সদাকাল যীশুৰ গৃহত বাস কৰিবলৈ পাম যীশুখ্ৰীষ্টৰ নামত। আমেন। ধন্যবাদ। ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক, আনন্দ কৰক, বাক্যই কাৰ্য কৰে।